দ্য ছিক্ৰেট কিতাপখনত অথৰ ৰ'ণ্ডা বাইৰ্নে দ্য ল' অৱ এট্ৰেকশ্যনৰ ধাৰণাটো খুব সুন্দৰকৈ দাঙি ধৰিছে। তেওঁ কৈছে যে পজিটিভ বা নেগেটিভ চিন্তাধাৰাই এজন ব্যক্তিৰ জীৱনত পজিটিভ বা নেগেটিভ অভিজ্ঞতাৰহে সৃষ্টি কৰে বা জন্ম দিয়ে। ৰ'ণ্ডা বাইৰ্নে কৈছে সেইকাৰণে পজিটিভ চিন্তাধাৰাই লাইফ চেঞ্জিং ৰিজাল্ট সৃষ্টি কৰিব পাৰে, যেনেকৈ ধন বৃদ্ধি কৰিব পাৰে, স্বাস্থ্যৰ উন্নতি কৰিব পাৰে আৰু জীৱনত সুখ আনিব পাৰে। এনেকৈ এজন ব্যক্তিয়ে পজিটিভ থটছৰ ওপৰত ফ'কাছ কৰি নিজৰ লক্ষ্যক বা উদ্দেশ্যক মেনিফেষ্ট কৰিব পাৰে। পজিটিভ মেনিফেষ্টেশ্যনৰ বাবে ৰ'ণ্ডা বাইৰ্নে 3টা মূল ষ্টেপছ আগবঢ়াইছে: আস্ক, বিলিভ এণ্ড ৰিচিভ। আস্কৰ অৰ্থ হ'ল আপুনি কি বিচাৰে সেয়া স্পষ্টভাৱে নিৰ্ধাৰণ কৰক, লিখক আৰু ভিজুৱেলাইজ কৰক বা ভাবক যে আপুনি চকুত দেখি আছে। যেনেকৈ ৰেষ্টুৰেণ্টত গৈ আপুনি খোৱা অৰ্ডাৰ কৰে, ঠিক তেনেকৈ ইউনিভাৰ্ছক আপুনি অৰ্ডাৰ কৰিলে। উদাহৰণস্বৰূপে, আপুনি এনেকৈ স্ক্ৰিপ্টিং কৰিব পাৰে বা লিখিব পাৰে যে মই এনেকুৱা চাকৰি পালোঁ য'ত মই মাহত 50,000 টকা আয় কৰিব পাৰোঁ। কাম কৰাৰ পৰিৱেশো খুব বন্ধুসুলভ। মই মোৰ স্কিল অনুসৰি ছিলেক্টেড হ'লোঁ। এনেকৈ প্ৰেজেণ্টত লিখিব। পজিটিভ মেনিফেষ্টেশ্যনৰ বাবে ৰ'ণ্ডা বাইৰ্নে আগবঢ়োৱা দ্বিতীয় ষ্টেপটো হ'ল বিলিভ। বিলিভ মানে বিশ্বাস কৰা। এতিয়া আপুনি বিশ্বাস কৰিব লাগিব যে আপুনি ইউনিভাৰ্ছক যি অৰ্ডাৰ কৰিলে, আপুনি অলৰেডি সেই বস্তুটোৰ মালিক। ৰ'ণ্ডা বাইৰ্নৰ পজিটিভ মেনিফেষ্টেশ্যনৰ 3 নম্বৰ ষ্টেপটো হ'ল ৰিচিভ বা গ্ৰহণ কৰা। এতিয়া আপোনাৰ মানসিক আৰু আৱেগিকভাৱে এনেকৈ প্ৰস্তুত থাকিব লাগিব যে আপুনি সেইটো পাই গ'ল বা আপোনাৰ ওচৰত অলৰেডি সেইটো আছে। এইটো আছিল ৰ'ণ্ডা বাইৰ্নৰ ল' অৱ এট্ৰেকশ্যন। আহক আজিৰ পৰাই ল' অৱ এট্ৰেকশ্যন বা মেনিফেষ্টেশ্যন আৰম্ভ কৰক। পজিটিভ ভাবক, পজিটিভ থাকক আৰু জীৱনটো খুব সুন্দৰ বনাওক। কোনো ধৰণৰ সন্দেহ নাৰাখিব।